কেইদিনমান পূৰ্বে দদৰা আৰক্ষী চকীৰ অন্তৰ্গত আলিকাষৰ এটি পৰিয়ালত কোনো নথকাৰ সুযোগত চোৰে কেইবা লাখ টকাৰ অলংকাৰৰ লগতে টিভি আদি মূল্যৱান সামগ্ৰী লুট কৰি লৈ গৈছিল। দদৰা আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান চলাই অৱশেষত ৩ ঘণ্টা নাৱেৰে গৈ বৰক্ষেত্ৰীৰ তিলাৰধীয়া চৰৰ পৰা এটা দুৰ্ধৰ্ষ চোৰক কৰায়ত্ব কৰাৰ লগতে ৩টা টিভি 2টা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰটো তিলাৰদিয়া চৰৰ মইনুদ্দিন আলী। 4জনীয়া চোৰৰ 3জনে ইতিমধ্যে পলাতক বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা দদৰা, শিঙিমাৰী, আলিকাষ, শুৱালকুছি আদি বৃহত্তৰ অঞ্চলত চোৰে সন্ত্ৰাস চলাই আহিছিল। টিভি ক'ৰ পৰা আনিছিলি? এটাৰ পৰা কিনি লৈছিলোঁ। ক'ৰ পৰা? বেলেগ মানুহ কোন জেগা? জেগাটো ক'ৰ? হাবলাঘাট। হাবলাঘাট হয়। চোৰ কৰি আনিছিলি? মই কিনি আনিছিলোঁ মই। তই কিয় তোক ধৰিলে? চুৰি গেছ। হে? চুৰি কৰি তই গৈছিলি চোৰ কৰিব? নাই যাওঁ। কি নাম কি তোৰ? মইনুদ্দিন। মনুৰ ঘৰ ক'ত? টিলাৰ দিয়া। হুম? টিলাৰ দিয়া। কি বস্তু? টিলাৰ দিয়া, টিলাৰ দিয়া। টিলাৰ দিয়া চৰ। কোন কোন আছে তোৰ লগত? কোন কোন আছে আৰু? আৰু এটা আছে। কোন আছে? কি নাম? চাহিব আলী। চাহিব আলী। ঘৰ ক'ত তাৰ? ঘৰ হাবলাঘাট। চাহিব আলী। একেলগে চোৰ কৰিছে? তাৰ পৰা কিনি আনিছিলোঁ মই। তোক ধৰি পেলাই কেইটা আছে টিভি টোটেল? এটা। চোৰ এটা ধৰিছোঁ আৰু হেৰি টিভি 3টা আৰু হেৰি ধৰিছোঁ। অভিযানটো চৰত চলিছে। কেইজন আছে ইয়াত জড়িত? কেইজন 4জনমান আছে দেই। এজনক ধৰা হৈছে? এজনক ধৰা হৈছে, বাকী কেইজন পলাতক হৈ আছে। টিভি আৰু কি পাইছে? কি উদ্ধাৰ কৰিছে? টিভি আৰু মোবাইল পাইছোঁ। মোবাইল কেইটা পাইছে? মোবাইল এটা পাইছোঁ আৰু মোবাইল 2টা পাইছোঁ, টিভি 3টা পাইছোঁ। বানপানীৰ মাজত লুকাই থকা বুলি খবৰ এটা আহিছে। হয় হয়, আমি বানপানী নাৱেৰে গৈছোঁ। নাৱেৰে অভিযান চলিছে আৰু পাইছোঁ মই এজন আৰু বাকীবিলাক পলাতক অৱস্থা। কষ্টকৰ একদম। 3 ঘণ্টা নাওতে গৈ আছোঁ। হাজোৰ পৰা মৃদুল মজুমদাৰ, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।